নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত আৰু এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ যে যিসকলে সেকেন্ড মেৰিট লিষ্টৰ কাৰণে ৱেইট কৰি আছিল সিহঁতে অফাৰ কেটা একসেপ্ট কৰিব পৰা নাই কিয় পৰা নাই সেইটো আপোনালোকক কম আৰু যিসকলে ফাৰ্স্ট মেৰিট লিষ্টত কোনোবা এখন কলেজত এডমিশন লৈছিলে সিহঁতে সেকেন্ড মেৰিট লিষ্টত কেনেকৈ এডমিশন ল'ব আৰু আগৰ কলেজখনত কেনেকৈ এডমিশন কেনসেল কৰিব সেইটো আপোনালোকক কম ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব যদি ভাল লাগে লাইক এটা কৰি দিব চেনেলত নতুনলৈ সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব তো আপোনালোকক কওঁ যে আজি আপোনালোকৰ সেকেন্ড মেৰিট লিষ্ট ওলাই পৰিছে আপোনালোকে যদি চোৱা নাই আপোনালোকৰ সেকেন্ড মেৰিট লিষ্ট চাই ল'ব যদি সেকেন্ড মেৰিট লিষ্টত নাম আছে যিসকলে আগত এডমিশন লোৱা নাছিলে ফাৰ্স্ট টাইমৰ কাৰণে সিহঁতে সেকেন্ড মেৰিট লিষ্টত নাম আহিছে আৰু এডমিশন ল'ব সিহঁতে অফাৰ একসেপ্ট কৰিব পৰা নাই সিহঁতৰ প্ৰবলেম দেখুৱাইছে কমপ্লিট ইউৰ প্ৰফাইল আৰু যদি সিহঁতে প্ৰফাইলটো কমপ্লিট কৰিছে তাৰ পিছতো কিন্তু সিহঁতে একসেপ্ট কৰিব পৰা নাই তো কিয় পৰা নাই সেইটো আপোনালোকক কম আৰু যিসকলে অলৰেডি কোনোবা এখন কলেজত ফাৰ্স্ট মেৰিট লিষ্টত নাম অহা মতে সিহঁতে এডমিশন লৈছে সিহঁতে সেকেন্ড মেৰিট লিষ্টত এতিয়ালৈকে এডমিশন অফাৰটো একসেপ্ট কৰিব পৰা নাই বা প্ৰথম কলেজখনত সিহঁতৰ যি কেনসেল এডমিশন অপশনটো আহিব লাগে সেইটো অহা নাই তো কিয় হৈছে সেইটো আপোনালোকক ডিটেইলছ কম তো ফাৰ্স্ট কওঁ যে যিসকলে এডমিশন ফাৰ্স্ট টাইমৰ কাৰণে ল'ব যিসকলৰ নাম সেকেন্ড মেৰিট লিষ্টত আহিছে তো সিহঁতে যেতিয়া একসেপ্ট অফাৰটো ক্লিক কৰিলে সিহঁতৰ এনেকুৱা এখন ইন্টাৰফেস দেখুৱায় যে কমপ্লিট ইউৰ প্ৰফাইল তো আপোনালোকৰ প্ৰফাইলত কৰবাত যদি কিবা খালি আছে বা কিবা যদি ভৰাব লগা আছে আপোনালোকে ভৰাই প্ৰফাইলটো কমপ্লিট কৰি ল'ব কমপ্লিট কৰাৰ পিছতো যেতিয়া আপুনি ক্লিক কৰে আপোনালোকৰ কিন্তু অফাৰটো একসেপ্ট নেদেখুৱায় বা অফাৰ একসেপ্টেড বুলি নেদেখুৱায় আপোনালোকৰ এনেকুৱাকে পপ আপ ওপেন হয় তো ইয়াত ক্লিয়াৰলি আপোনালোকে চাব পাৰে যে ইউ ক্যানট একসেপ্ট অফাৰ নাও ইয়াত কৈছে যে আপুনি এতিয়া অফাৰটো একসেপ্ট কৰিব নোৱাৰে ইউ ক্যান একসেপ্ট অফাৰ বিটুইন Saturday 14 June 2025 morning 7 to Wednesday 18 June 2025 ৰাতি 11:55 মিনিটলৈকে আপোনালোকে যি অফাৰ সমূহ আছে সেকেন্ড মেৰিট লিষ্টত যদি নাম আহিছে তেতিয়া আপোনালোকে একসেপ্ট কৰিব পাৰিব আৰু তেতিয়ালৈকে এডমিশন হৈয়ে থাকিব সেকেন্ড মেৰিট লিষ্টৰ তো আপোনালোকে সেই তেতিয়া আপোনালোকৰ যি এডমিশন অফাৰ হয় সেইটা একসেপ্ট কৰি ল'ব আৰু দ্বিতীয়তে আপোনালোকক কৈ থওঁ যিসকলে ফাৰ্ষ্টতে এডমিশন লৈ থৈছিলে বা ফাৰ্স্ট মেৰিট লিষ্টৰ মতে কোনোবা এখন কলেজত এডমিশন লৈছিলে সিহঁতৰ কিন্তু এতিয়ালৈকে কেনসেল এডমিশনটো অহা নাই বা ৰিকুৱেষ্ট ফৰ কেনসেলেশন অপশনটো অহা নাই তো আপোনালোকৰ সেই অপশনটো অতি সোনকালে আহি যাব এই টাইমৰ ভিতৰতে যেহেতু এডমিশনৰ টাইম বহুত দিন দিছে তো এই কেইদিনৰ ভিতৰতে আপোনালোকৰ যি ফৰ্মৰ এগেইনষ্টত ৰিকুৱেষ্ট ফৰ কেনসেলেশন আহি যাব তাত ক্লিক কৰি আপোনালোকৰ এডমিশনটো কেনসেল কৰিব পাৰে প্ৰথম যোনখন কলেজত এডমিশন লৈছিলে আৰু এটা কথা কৈ থওঁ যদি আপোনালোকৰ সেকেন্ড মেৰিট লিষ্টত নাম অহা নাই আপোনালোকে স্পট এডমিশনৰ আশাত কিন্তু আপোনালোকে প্ৰথম যোনখন কলেজত এডমিশন পাইছিলে সেইটো কেনসেল নকৰিব স্পট এডমিশন যদি শিওৰ হয় তেতিয়াহে আপোনালোকে প্ৰথমখন কলেজৰ এডমিশনটো কেনসেল কৰিব স্পট এডমিশন কেনেকৈ ল'ব লাগে বা কেনেকৈ আপোনালোকে ল'ব তাৰ ভিডিঅ' মই অতি সোনকালে আপোনালোকৰ কাৰণে লৈ আহি আছো আপোনালোকৰ ৰিকুৱেষ্ট ফৰ কেনসেলেশন বা কেনসেল এডমিশন অপশনটো অতি সোনকালে আহি যাব আপোনালোকে অকমান ধৈৰ্য ধৰক আৰু যদি আহে আপোনালোকে কিন্তু খৰখেদাকে এনেকুৱা ভুল নকৰিব যে কৰবাত কিবা এটা কৰিবগৈ আপোনালোকে প্ৰথমখনো হেৰুৱালে বা সেকেন্ডখনো হেৰুৱালে এইটো ভুল কিন্তু আপোনালোকে নকৰিব কেনেকৈ কেনসেল কৰিব লাগে তাৰ ডিটেইলছ ভিডিঅ' মই লৈ আনিম যদি কাৰোবাৰ প্ৰথমতে আহিছে আপোনালোকে আমাৰ হোৱাটছআপ সাপোৰ্ট টিমৰ লগত কথা পাতিব আমি গাইড কৰি দিম যোনে প্ৰথমতে মেসেজ কৰিব বা যোনে প্ৰথমতে ক'ব তাৰটোহে আমি কৰি দিম তো বাকি আপোনালোকক ডেমো দেখুৱাই দিয়া হ'ব যে আপোনালোকে কেনেকৈ কৰিব পাৰিব তো ইউটিউব ভিডিঅ'ৰ পৰা চাই আপোনালোকে কৰিব পাৰিব ভিডিঅ'টো যদি ইনফৰমেটিভ লাগে লাইক এটা কৰিব চেনেলত নতুনলৈ সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব ধন্যবাদ জয় অসম